হেল্ল', আহকচোন আজি মই বনাই এবিধ নিৰামিষ খুব ভাল লগা ব্যঞ্জন। আগতে বুটৰ দালি অলপ বইল কৰি ল'লোঁ, আনহাতে জিকা কাটি পেলাই অকণমান সময় বইল কৰি পানীটো যোৱাকৈ চাকি ৰাখিছোঁ। কেৰাহীত তেল গৰম হওঁতে গোটা জিৰা, কালজিৰা, শুকান জলকীয়া, কেঁচা জলকীয়া, লগতে অকণমান আদা থেতেলিয়াই তেলতে দি অকণমান সময় ভাজি ল'লোঁ যাতে আদাৰ কেঁচা গোন্ধ ভাৱটো নাথাকে। তাৰপিছতে মই বইল কৰি ৰখা জিকাখিনি দি অকণমান সময় ভাজি ল'লোঁ। ভাজাৰ পিছত নিমখ হালধি দি আৰু অলপ সময় ভাজি ল'লোঁ। ভাজি যেতিয়াই দেখিছোঁ যে ভজা হৈছে, তেতিয়াই মই বইল কৰি ৰখা বুটৰ দালিখিনি তাতে ঢালি দিলোঁ। ঢালি বুটৰ দালিখিনি ভাজি যেতিয়া বুটৰ দালিখিনি ভজা হৈছে, তেতিয়া মই বুটৰ দালি বইল কৰা পানীখিনি তাতে যোগ কৰি দিলোঁ। মই বেলেগ পানী ইউজ কৰা নাই, খালি মই বুটৰ দালিৰ পানীখিনি বইল পানীখিনিয়ে দিছোঁ। আপোনালোকে যদি বেলেগ পানী দিব লাগে তেতিয়াহ'লে দিব পাৰিব। যেতিয়া মই বুটৰ পানীখিনি বইল পানীখিনি ঢালিছোঁ, দেখিছোঁ খুব ধুনীয়া উতলিব ধৰিছে। উতলাই হোৱাৰ পিছত কেঁচা ধনিয়া পাত আৰু এচামুচ ঘিউ দি মই নমাই ৰাখিছোঁ। আৰু খাবলৈ খুবেই ভাল হয়। আপোনালোকে এবাৰ ঘৰত চেষ্টা কৰি চাবচোন। কম খৰচতে হয়। আপুনি এবাৰ চেষ্টা কৰি চাব। ৰুটি আৰু ভাতৰ লগত খুব ভাল লাগে। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।